ছাত্ৰ ছাত্ৰীসকল, আজি আমি গাউছৰ সূত্ৰটোৰ বিষয়ে পঢ়িম। গাউছৰ সূত্ৰটো পঢ়াৰ আগতে তোমালোকৰ যিটো ফ্লাক্সৰ আইডিয়া, আগতে তোমালোকক ফ্লাক্সৰ বিষয়ে মই পঢ়াইছিলোঁ, গতিকে নিশ্চয় মনত আছে। তথাপিতো মই এবাৰ কৈ দিছোঁ, আমি ফ্লাক্স কাক কওঁ? আমি যদি এটুকুৰা এৰিয়া লওঁ বা এখন আমি ছাৰফেচ লওঁ বা পৃষ্ঠ লওঁ, সেই ছাৰফেচখনৰ মাজেদি যিবিলাক ফিল্ড লাইন্স, ইলেক্ট্ৰিক ফিল্ড লাইন্স, সেই ছাৰফেচখনৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ যায়, এইবিলাকক আমি ফ্লাক্স বুলি কওঁ। ছাপ'জ এই ফিল্ড লাইন্সবিলাক এই ছাৰফেচখনৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ গৈছে, গতিকে এইবিলাকক আমি কওঁ ফ্লাক্স। তেনেদৰে যদি ছাৰফেচখন কাৰ্ভ ছাৰফেচ হয়, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো অংশৰ মাজেদি যিবিলাক ফিল্ড লাইন্স পাৰপেণ্ডিকুলাৰলি যাব, সেই পাৰপেণ্ডিকুলাৰলি যোৱা ফিল্ড লাইন্সবিলাকক আমি ফ্লাক্স বুলি কওঁ। পাৰপেণ্ডিকুলাৰ হ'ব লাগিব। এতিয়া আমি গাউছৰ সূত্ৰটোলৈ যাওঁ। গাউছৰ সূত্ৰটোত কৈছে যে এটা আধানক আৱৰি যদি আমি এখন পৃষ্ঠ বা ছাৰফেচ কল্পনা কৰি লওঁ, ইফ উই ইমাজিন এ ছাৰফেচ surrounding a charge, then total flux passing through this imaginary surface is phi is equal to 1 by epsilon naught times the total charge enclosed by the surface. অৰ্থাৎ আমি এটা আধানৰ চাৰিওফালে যদি এখন পৃষ্ঠ কল্পনা কৰি লওঁ, তেতিয়াহ'লে সেই পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা হ'ব 1 by epsilon naught times of the charge। অৰ্থাৎ যিমান আধান সেই পৃষ্ঠখনে আৱৰি ৰাখিছে, সেই আধানৰ 1 by epsilon naught গুণ হ'ব। অৰ্থাৎ যদি আমি ছাপ'জ ইয়াত এটা চাৰ্জ লৈছোঁ, ছাপ'জ দিছ ইজ কিউ, আৰু আমি যদি এখন এই চাৰ্জটোৰ চাৰিওফালে যদি আমি এখন ইমাজিনেৰী ছাৰফেচ লওঁ, সেই ছাৰফেচখনৰ শ্বেপটো যিকোনো শ্বেপ হ'ব পাৰিব, যি চাৰ্কুলাৰ হ'ব লাগিব বুলি কথা নাই, যিকোনো শ্বেপৰ ধৰা আমি ইয়াতে এখন ছাৰফেচ ল'লোঁ। তেতিয়াহ'লে এই ছাৰফেচখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্স, এই আধানটোৰ কাৰণে আমি কিছুমান ফ্লাক্স পাম। গতিকে ইয়াৰ প্ৰতিটো অংশৰ মাজেদি পাৰ হোৱা, যদি গোটেই ফ্লাক্সবিলাক মই কেলকুলেট কৰোঁ, গোটেই গজিয়ান এখন ছাৰফেচখনক কোৱা হয় গজিয়ান ছাৰফেচ বা গাউছীয় পৃষ্ঠ বুলি কয়। আমি যিখন পৃষ্ঠ কল্পনা কৰি লৈছোঁ, সেইখনক গাউছীয় পৃষ্ঠ বা গজিয়ান ছাৰফেচ বুলি কয়। এই গজিয়ান ছাৰফেচখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা হ'ব phi is equal to 1 by epsilon naught times total charge enclosed by the surface। গতিকে ইয়াত আমি যে কিউ লিখিছোঁ, কিউ হ'ল এই গজিয়ান ছাৰফেচখনে আৱৰি ৰখা আধান। কিন্তু ইয়াত গজিয়ান ছাৰফেচখনে ইয়াত অকল মই এটা আধান দেখুৱাইছোঁ, কিন্তু বহুত ক্ষেত্ৰত বা কিছু ক্ষেত্ৰত আধান এটা নাথাকি এটাতকৈ বেছিও হ'ব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি টোটেল চাৰ্জখিনি আমি কনচিডাৰ কৰিম। আমি এতিয়া এই গাউছৰ সূত্ৰটো ফাই টোটেল ফ্লাক্সৰ পৰিমাণটো যে 1 by epsilon naught times the টোটেল চাৰ্জ হয়, ইয়াক আমি মেথমেটিকেলি ডিৰাইভ কৰি চাম। ডিৰাইভ কৰোঁতে প্ৰথমতে আমি এটা চাৰ্জ লওঁ। ছাপ'জ দিছ ইজ এ চাৰ্জ এণ্ড দিছ ইজ চাৰ্জ, ছাপ'জ কিউ। মই অলপ ডায়েগ্ৰামটো ছাইডত আঁকো, তেতিয়া মোৰ সুবিধা হ'ব। ছাপ'জ চাৰ্জ কিউ, আৰু কিউ আধানটোৰ চাৰিওফালে মই এখন স্ফেৰিকেল অৰ্থাৎ গোলাকাৰ গাউছীয় পৃষ্ঠ কল্পনা কৰি লৈছোঁ। এই পৃষ্ঠখনক কয় গজিয়ান ছাৰফেচ। গজিয়ান ছাৰফেচ।
গতিকে এই পৃষ্ঠখন অকল গোলাকাৰ হ'ব লাগিব বুলি কথা নাই, যিকোনো শেপৰ হ'ব পাৰে। মই কিউ আধানৰ চাৰিওফালে এতিয়া মই ডিৰাইভেশ্যন কৰিবলৈ গৈ আছোঁ, মই মোৰ সুবিধাৰ কাৰণে কি কৰিছোঁ, এখন স্পেৰিকেল ছাৰফেচ লৈছোঁ। আৰু ছাপ'জ এই স্পেৰিকেল ছাৰফেচখনৰ ডিষ্টেঞ্চ ফ্ৰম দ্য চাৰ্জ কিউ আধানটোৰ পৰা এই পৃষ্ঠখনৰ যিটো দূৰত্ব, গজিয়ান ছাৰফেচখনৰ দূৰত্বটো ছাপ'জ মই লৈছোঁ R। এতিয়া এই আধানটোৰ বাবে আমি যিখন ইলেক্ট্ৰিক ফিল্ড পাম, এই ইলেক্ট্ৰিক ফিল্ডখন প্ৰতিটো পইণ্টতে এই গজিয়ান ছাৰফেচখন বা গাউছীয় পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে কি হ'ব, ইলেক্ট্ৰিক ফিল্ডখন ইয়াৰ লম্বভাৱে থাকিব, কাৰণ ই এখন স্পেৰিকেল ছাৰফেচ। Suppose this is the electric field intensity E at the point P, and P point is on the Gaussian surface. P point to Gaussian surface খনত আছে, আৰু P পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটিটো মই ছাপ'জ লৈছোঁ E। আমি ইয়াত ভেক্টৰ চিন দিব পাৰোঁ। ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এটা ভেক্টৰ কোৱান্টিটি। এতিয়া আমি উলিয়াম ফ্লাক্স, টোটেল কিমান ফ্লাক্স এই ছাৰফেচখনৰ মাজেদি পাৰ হৈ গৈছে। প্ৰথমতে মই ইয়াত এটা সৰু এৰিয়া কনচিডাৰ কৰি ল'ম। আমি ডিৰাইভেশ্যনটো কৰাৰ আগতে আমি কি কৰিম, ইয়াত এটা সৰু এৰিয়া ল'ম। ছাপ'জ দিছ ইজ এন এৰিয়া, স্মল এৰিয়া অন দ্য গজিয়ান ছাৰফেচ। যিখন এখন গাউছীয় পৃষ্ঠ, গতিকে গাউছীয় পৃষ্ঠখনত কি কৰিছোঁ, মই এটা সৰু এৰিয়া লৈছোঁ। আৰু ছাপ'জ এই এৰিয়াটোৰ এই যিটো সৰু এৰিয়া লৈছোঁ, ইয়াৰ এৰিয়া DS। ছাপ'জ DS ইজ দ্য এৰিয়া অফ দিছ এলিমেণ্ট, এই অংশটোৰ এৰিয়া DS। এতিয়া তোমালোকে জানা যে এৰিয়া এটা ভেক্টৰ কোৱান্টিটি, ক্ষেত্ৰফল এটা ভেক্টৰ ৰাখি ক্ষেত্ৰফলৰ দিশ আছে। গতিকে এই এৰিয়াটো ইয়াৰ এটা দিশ থাকিব। এতিয়া আমি ইয়াত ইলেক্ট্ৰিক ফিল্ডখনৰ দিশটো কোনফালে থাকিব, এই এৰিয়াটোৰ মাজেদি যিখন ইলেক্ট্ৰিক ফিল্ড, যিবিলাক ফিল্ড লাইন্স পাৰ হৈ যাব, এই ফিল্ড লাইন্সবিলাক এই এৰিয়াটোৰ মাজেদি পাৰপেণ্ডিকুলাৰলি যাব। আৰু এই ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাকৰ যিটো দিশ হ'ব, সেই দিশটো এই এৰিয়াটোৰ দিশৰ লগত একেই হ'ব। কিয়? কাৰণ ছাপ'জ মই ইয়াত আঁকি দেখুৱাইছোঁ, দিছ ইজ দ্য এৰিয়া DS, এইটো আমাৰ DS এৰিয়া। এৰিয়াটোৰ দিশ হ'ব, এৰিয়াৰ দিশটো সদায় এইখন ছাৰফেচ বা পৃষ্ঠখন লৈছোঁ, পৃষ্ঠখনৰ নৰ্মেল পাৰপেণ্ডিকুলাৰ। গতিকে ছাপ'জ দিছ ইজ দ্য ডাইৰেকশ্যন অফ দ্য এৰিয়া, এন কেপ বুলি মই কৈছোঁ। আৰু ইয়াত ইলেক্ট্ৰিক ফিল্ডখনো ছেইম দিশত আছে। ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো ইয়াত কি হ'ব, ছাপ'জ এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন। গতিকে ছেইম দিশত আমাৰ ইলেক্ট্ৰিক ফিল্ডো আছে আৰু আমাৰ এৰিয়াৰ ডাইৰেকশ্যনো আছে। গতিকে এই অংশটোৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ যাব, এই DS এৰিয়া, যিটো আমি সৰু এৰিয়া লৈছোঁ, DSৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ যাব। যিহেতু DSটো এটা সৰু এৰিয়া, গতিকে ইয়াৰ মাজেদি কমকৈ ফ্লাক্স পাৰ হৈ যাব। আৰু এই ফ্লাক্সখিনিৰ পৰিমাণটো মই লৈছোঁ d∅। ছাপ'জ d∅ ইজ দ্য ইলেক্ট্ৰিক ফ্লাক্স passing through this small area. So d∅ is equal to, আমি জানো flux is equal to electric field into area. এইটো ডট প্ৰডাক্ট হয়, ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ ডট প্ৰডাক্ট, E ডট DS। আৰু আমি যদি এইটো E DS cos 0 এইটো কাৰণে হ'ব, ইলেক্ট্ৰিক ফিল্ডখনৰ যিটো দিশ, DS এৰিয়াৰ দিশটো একেটা দিশত আছে, গতিকে cos 0 ভেলু 1, গতিকে আমি আল্টিমেটলি পাম দিছ ইজ ইকুৱেল টু E DS। So d∅ is equal to E DS। আৰু ইৰ মানটো আমি জানো, ইয়াত E equal to here, E equal to electric field intensity on the Gaussian surface is 1 by
4 pi epsilon naught charge divided by square of the distance. ইয়াত গজিয়ান সাৰফেসখনৰ প্ৰতিটো বিন্দুলৈকে দূৰত্ব r, গতিকে r square. So this is the electric field intensity. আমি এতিয়া গোটেই সাৰফেসখনৰ কাৰণে যিখন আমি গজিয়ান সাৰফেস লৈছো, গোটেই গজিয়ান সাৰফেসখনৰ মাজেদিনো কিমান ফিল্ড লাইন্স পাৰ হৈ গৈছে পাৰপেণ্ডিকুলাৰলি, অৰ্থাৎ that means গজিয়ান সাৰফেসখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা উলিয়াম. We will calculate the total flux passing through the Gaussian surface. গতিকে সৰু ds এৰিয়াটোৰ মাজেদি পাৰ হোৱা ফ্লাক্সটো আমি কৈছিলো d phi. গতিকে total flux passing through the Gaussian surface is suppose phi. Total flux phi. গতিকে phi মানে কি হ'ব? Integration of d phi. Is equal to integration of e ds is equal to integration of 1 by 4 pi epsilon naught q by r square into ds. Yet 1 by 4 pi epsilon naught q by r square. এই গোটেই কোৱান্টিটিখিনি কনষ্টেন্ট, গতিকে এইখিনি আমি ইন্টিগ্ৰেশনৰ বাহিৰলৈ লৈ আহিলো. গতিকে আলটিমেটলি পালো 1 by 4 pi epsilon naught q by r square integration of ds. গতিকে integration of ds মানে কি? এতিয়া আমি যেটো গজিয়ান সাৰফেস লৈছো, ইয়াৰ সৰু এৰিয়া এটা আমি ds বুলি লৈছো. গতিকে এনেকুৱা বহুত সৰু সৰু ds লগ হৈ পেলাই আমাৰ গোটেই এৰিয়াটো ফৰ্ম হৈছে. আমাৰ যেটো গজিয়ান সাৰফেস, যিখন আমাৰ স্ফেৰিকেল সাৰফেস, ইয়াত দেখাত 2 ডাইমেনশন যেন লাগিছে, কিন্তু এখন আচলতে 3 ডাইমেনশনাল. তাৰ মানে ফুটবলটোৰ নিচিনা. ধৰা এটা ফুটবলটোৰ কেন্দ্ৰটোত কিউ চাৰ্জটো আছে আৰু ফুটবলটো হৈছে এখন গজিয়ান সাৰফেস. গতিকে আমি এনেকুৱা যিমান সৰু সৰু ds সৰু যিবিলাক আমি এৰিয়া লৈছো, সেই এৰিয়াখিনি যেতিয়া আমি ইন্টিগ্ৰেশন কৰি দিম, তেতিয়া আমি গোটেই এৰিয়াখিনি পাম. আৰু সেই গোটেই এৰিয়াখিনি হ'ব এটা স্ফিয়াৰ বা গোলকৰ পৃষ্ঠকালি, সাৰফেস এৰিয়া অফ এ স্ফিয়াৰ. আৰু এটা স্ফিয়াৰ বা গোলকৰ পৃষ্ঠকালি আমি জানো 4 pi r square. So 1 by 4 pi epsilon naught q divided by r square into 4 pi r square. So 4 pi r square cancel. গতিকে আমাৰ ৰিজাল্টটো থাকিব আলটিমেটলি phi is equal to লব আমাৰ is equal to q divided by epsilon naught. This is the Gauss law. গতিকে আমি এটোৱে পাইছিলো আমি গাউছৰ সূত্ৰ. গতিকে total flux is equal to 1 by epsilon naught times the total charge enclosed by the surface. এতিয়া আমি গাউছৰ সূত্ৰৰ প্ৰয়োগ কৰি বেলেগ বেলেগ চাৰ্জড বডিৰ বাবে তাৰ পৰা ওচৰৰ এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিম. কাৰণ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি অলৰেডি ক্যালকুলেট কৰিছো, কিন্তু বেলেগ বেলেগ শেপৰ কণ্ডাক্টৰৰ বাবে বা বেলেগ বেলেগ শেপৰ চাৰ্জড বডিৰ বাবে ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হ'ব, অতি সহজে আমি গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি তাক অতি সহজে ক্যালকুলেট কৰিব পাৰো. প্ৰথমে আমি অসীম দৈৰ্ঘ্যৰ আহিত দীঘল পোন পৰিবাহী এডালৰ বাবে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ক্যালকুলেট কৰিম. We will calculate the electric field intensity due to an infinitely long straight charged conductor. আহিত পৰিবাহী কিন্তু দেই, মন কৰিবা. তো প্ৰথমতে আমি এডাল অসীম দৈৰ্ঘ্যৰ আহিত পৰিবাহী লম.
আমি এডাল অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহী লৈছোঁ আৰু এডাল পজিটিভলি চাৰ্জ হৈ আছে। আমি এতিয়া এই পৰিবাহীডালৰ ওচৰৰ এটা বিন্দুত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেলকুলেট কৰিম। তাৰ আগতে আমি ধৰি ল'ব লাগিব যে এই পৰিবাহীডালৰ চাৰ্জ ডেনচিটি, যিহেতু এডাল লিনিয়াৰ কণ্ডাক্টৰ, ৰৈখিক পৰিবাহী, লিনিয়াৰ হয় তাৰ শ্বেপটো, গতিকে তাৰ যিটো চাৰ্জ ডেনচিটি মানে লিনিয়াৰ চাৰ্জ ডেনচিটি, তাৰমানে আধানৰ ৰৈখিক ঘনত্ব, লিনিয়াৰ চাৰ্জ ডেনচিটি হ'ল এই পৰিবাহীডালৰ প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ, চাৰ্জ পাৰ ইউনিট লেংথ। চাৰ্জ পাৰ ইউনিট লেংথ ইজ কল্ড লিনিয়াৰ চাৰ্জ ডেনচিটি। গতিকে মোৰ পৰিবাহীডালৰ লিনিয়াৰ চাৰ্জ ডেনচিটি, আধানৰ ৰৈখিক ঘনত্বটো ছাপোজ মই ধৰি লৈছোঁ লেমডা। লেমডা ইজ দ্য লিনিয়াৰ চাৰ্জ ডেনচিটি অফ দ্য কণ্ডাক্টৰ। এই কণ্ডাক্টৰডালৰ ওচৰত যদি এটা পি বিন্দু লওঁ, ধৰি লৈছোঁ ইয়াৰ ওচৰতে এটা পি বিন্দু আছে, আৰু এই পি বিন্দুত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কেলকুলেট কৰিব লাগে। গতিকে মই সুবিধা হোৱাকৈ পি বিন্দুত ইলেক্ট্ৰিক ফিল্ড যেতিয়া মই ফিল্ড ইণ্টেনচিটি উলিয়াম, তেতিয়া মই এখন কি কৰিব লাগিব, যিহেতু আমি গাউছৰ সূত্ৰ এপ্লাই কৰি আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াম, গতিকে ইয়াত আমি এখন গাউছীয় পৃষ্ঠ কল্পনা কৰিব লাগিব। আমি এখন গজিয়ান ছাৰফেচ কল্পনা কৰিব লাগিব, আৰু এই গজিয়ান ছাৰফেচখন ইয়াত কেনেকুৱা ল'লে ভাল হ'ব সেইটো নিজে আমি ভাবি ল'ব লাগিব যে কেনেকুৱা গজিয়ান ছাৰফেচ ল'লে আমাৰ সুবিধা হ'ব। তে এই প্ৰব্লেমটো যদি আমি ভালকৈ চাওঁ, দেখিম যে ইয়াতে আমাৰ যিখন গজিয়ান ছাৰফেচ হ'ব, সেই গজিয়ান ছাৰফেচখন যদি আমি চিলিণ্ড্ৰিকেল লওঁ আমাৰ সুবিধা হ'ব। আমি যদি এখন চিলিণ্ড্ৰিকেল গজিয়ান ছাৰফেচ লওঁ, তেতিয়াহ'লে আমাৰ প্ৰব্লেমটো ছল্ভ কৰিবলৈ সুবিধা হ'ব। ধৰি লোৱা ইয়াৰ পৰা আৰ দূৰত্বত থকা এটা পইণ্ট আছে পি, যিটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াব লগা হৈছে ইয়াত। গতিকে মই এখন কি কৰিম, গজিয়ান ছাৰফেচ ল'ম, যিখন গজিয়ান ছাৰফেচখন এই পি বিন্দুটোত থাকিব। পি বিন্দুৰ মাজেৰে পাৰ হোৱা এখন মই গজিয়ান ছাৰফেচ ল'ম, আৰু সেই গজিয়ান ছাৰফেচখন যদি চিলিণ্ড্ৰিকেল লওঁ, তেতিয়াহ'লে মোৰ কেলকুলেশ্যনটো কৰিবলৈ সুবিধা হ'ব। গতিকে মই এখন চিলিণ্ড্ৰিকেল গজিয়ান ছাৰফেচ ল'ম। চিলিণ্ড্ৰিকেল মানে চুঙা আকৃতিৰ। গতিকে মই এখন চুঙা আকৃতিৰ গজিয়ান ছাৰফেচ লৈছোঁ, আৰু এই গজিয়ান ছাৰফেচখনতে আমাৰ পি বিন্দুটো আছে, য'ত মই ইলেক্ট্ৰিক ফিল্ডখন কেলকুলেট কৰিব বিচাৰিছোঁ। গতিকে এইখন আমাৰ এখন হ'ব চুঙা আকৃতিৰ গজিয়ান ছাৰফেচ, আৰু ছাপোজ এই গজিয়ান যিখন ছাৰফেচ লৈছোঁ, গজিয়ান পৃষ্ঠখনৰ লেংথ L, আৰু পৰিবাহীডালৰ পৰা গজিয়ান ছাৰফেচখনলৈ ডিষ্টেঞ্চটো P। এতিয়া P বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ দিশটো কোনফালে হ'ব? যদি মই এই চাৰ্জখিনিৰ কাৰণে লওঁ, তেতিয়াহ'লে ডেফিনেটলি P বিন্দুত ইলেক্ট্ৰিক ফিল্ডখনৰ দিশটো এইফালে হ'ব। দিছ ইজ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট P। আৰু ইয়াত চাবা কণ্ডাক্টৰডাল ইনফাইনাইট লেংথৰ, অসীম দৈৰ্ঘ্যৰ লোৱা হৈছে। এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক আমি যিখন গজিয়ান ছাৰফেচ ল'লোঁ, সেই গজিয়ান ছাৰফেচখনৰ মাজেদি ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক কেনেদৰে পাৰ হৈ যাব? ইলেক্ট্ৰিক ফিল্ড লাইন্স মানে এখন ছাৰফেচৰ মাজেদি লম্বভাৱে পাৰ হোৱা ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ সংখ্যা। এতিয়া যিহেতু ইয়াৰ পৰা যিবিলাক ইলেক্ট্ৰিক ফিল্ড লাইন্স ওলাব, সেই ফিল্ড লাইন্সবিলাক ইয়াৰ মাজেদি পাৰ হৈ যাব, গজিয়ান ছাৰফেচখনৰ মাজেদি পাৰ হৈ যাব। এই ছাৰফেচখনৰ মাজেদি ইহঁতে লম্বভাৱে পাৰ হৈ যাব, পাৰপেণ্ডিকুলাৰলি ফিল্ড লাইন্সবিলাক পাৰ হৈ যাব। কিন্তু ওপৰৰ যিখন ছাৰফেচ আছে, এই ছাৰফেচখন
সাপোজ ইয়াৰ এৰিয়া মই ds বুলি ধৰিব পাৰোঁ, ইয়াৰ এৰিয়া ds বুলি ধৰিব পাৰোঁ। গতিকে এই দুখন সাৰফেস, এই সাৰফেসখন আৰু এই সাৰফেসখন, দিছ সাৰফেস, এইখন সাৰফেস আৰু এইখন সাৰফেসৰ মাজেদি কোনো ফিল্ড লাইন্স পাৰ হৈ নাযাব। That means no flux will pass through these two surfaces. এই পৃষ্ঠ দুখনৰ মাজেদি কোনো ফ্লাক্স পাৰ হৈ নাযাব। গতিকে এইফালে আমি ফ্লাক্স নো, জিৰ', এইফালে কোনো ফ্লাক্স পাৰ হৈ নাযায়। গতিকে ফ্লাক্সবিলাক কাৰ মাজেদি যাব? অকল এই চিলিণ্ড্ৰিকেল আমাৰ যিখন চুঙা আকৃতিৰ গজিয়ান সাৰফেস আছে, এই চুঙা আকৃতিৰ গজিয়ান সাৰফেসখনৰ মাজেদিহে ফ্লাক্সবিলাক পাৰ হৈ যাব। আমি যিহেতু গাউছৰ সূত্ৰ এপ্লাই কৰি পেলাই আমি ফ্লাক্স উলিয়াবলৈ গৈ আছোঁ, গতিকে গাউছৰ সূত্ৰটোত আমি কি ব্যৱহাৰ কৰোঁ যে গাউছীয় পৃষ্ঠখনে আৱৰি ৰখা আধানৰ পৰিমাণটো আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট কথা। এই গজিয়ান সাৰফেসখনে কিমান চাৰ্জ আৱৰি ৰাখিছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথা। গতিকে এখন যিখন গজিয়ান সাৰফেস, এখন চিলিণ্ড্ৰিকেল সাৰফেস, এখন দিছ ইজ দ্য গজিয়ান সাৰফেস। গতিকে এই গজিয়ান সাৰফেসখনৰ পৃষ্ঠকালি কিমান হ'ব? হোৱাট উইল বি দ্য সাৰফেস এৰিয়া অফ দিছ গজিয়ান সাৰফেস। গতিকে ইয়াৰ এই গজিয়ান সাৰফেসখনৰ সাৰফেস এৰিয়া কিমান হ'ব? এতিয়া চোৱা, এই গজিয়ান সাৰফেসখনলৈ আমাৰ কণ্ডাক্টৰডালৰ পৰা ডিষ্টেঞ্চটো r। তাৰমানে ইয়াৰ যিটো আমি চিলিণ্ড্ৰিকেল সাৰফেস লৈছোঁ, সেই চিলিণ্ডাৰটোৰ যিটো চাৰ্কমফাৰেন্স হ'ব, মানে পৰিসীমাটোৰ কথা কৈছোঁ, দিছ ইজ 2 পাই r। আৰু এই গজিয়ান সাৰফেসখনৰ লেংথটো l। ইয়াৰ টোটেল লেংথ আছে l। গতিকে এই গোটেই এৰিয়াখিনি কিমান হ'ব? এই এৰিয়াখিনি হ'ব, এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ যিখিনি এৰিয়া হ'ব, এই এৰিয়াখিনি হ'ব 2 পাই r ইনটু l। দিছ ইজ দ্য সাৰফেস এৰিয়া অফ দ্য গজিয়ান সাৰফেস অফ ৰেডিয়াছ r এণ্ড লেংথ l। l দৈৰ্ঘ্যৰ আৰু r ব্যাসাৰ্ধৰ গাউছীয় পৃষ্ঠখনৰ পৃষ্ঠকালি হ'ব 2 পাই r l। আৰু গাউছীয় পৃষ্ঠখনত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো আমি লৈছোঁ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি অন দ্য গজিয়ান সাৰফেস। গজিয়ান সাৰফেসখনৰ প্ৰতিটো বিন্দুত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি হ'ব E। ডাইৰেকশ্যনটো বেলেগ বেলেগ হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো প্ৰতিটো পইণ্টতে বেলেগ বেলেগ হ'ব, কিন্তু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ মেগনিচিউডটো ছেম হ'ব, কাৰণ ইয়াৰ ৰেডিয়াছটো r, প্ৰতিটো পইণ্টলৈকে কণ্ডাক্টৰডালৰ পৰা ডিষ্টেঞ্চটো ছেম হ'ব। গতিকে ইয়াৰ ফিল্ড ইণ্টেনচিটিটো প্ৰতিটো পইণ্টতে একে হ'ব। গতিকে ফিল্ড ইণ্টেনচিটিটো আমি ধৰি লৈছোঁ E। গতিকে এই গাউছীয় পৃষ্ঠখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা, টোটেল ফ্লাক্স through the Gaussian surface is, a Gaussian surface kon cylindrical kintu de mon korba, is phi is equal to আমি কি পাইছিলো? E into area, electric field intensity E into area। গতিকে E into area মানে হল 2 পাই r into l। গতিকে আমাৰ প্ৰথম পাৰ্টটো আমাৰ অলৰেডি কমপ্লিট হৈ গ'ল। এতিয়া আমি ফ্লাক্সৰ পৰিমাণটো আমি ইয়াৰ পৰা ক্যালকুলেট কৰিলোঁ। এতিয়া আমি গাউছৰ সূত্ৰটোলৈ যাম। ফ্ৰম গাউছ ল, গাউছৰ সূত্ৰৰ পৰা আমি কি পাইছিলোঁ? ফাই ইকুৱেল টু ফ্ৰম
phi equal to Q divided by epsilon naught. Q মানে total charge enclosed by the Gaussian surface. গাউসীয় পৃষ্ঠখনে আৱৰি ৰখা মুঠ আধান। এতিয়া গাউসীয় পৃষ্ঠখনে মুঠ কিমান আধান আৱৰি ৰাখিছে? এই গাউসীয় পৃষ্ঠখন চিলিন্ড্ৰিকেল। এইখন আমাৰ গাউসীয় পৃষ্ঠখন। ই কিমান আধান আৱৰি ৰাখিছে? এই পৃষ্ঠখনৰ লেংথ L, আৰু আমি ধৰি লৈছিলোঁ যে linear charge density of the charge conductor আমি যিডাল পৰিবাহী লৈছোঁ, এডাল চাৰ্জ কণ্ডাক্টৰ, এডাল ইনফাইনাইট লেংথলৈকে আছে। ইয়াৰ চাৰ্জ পাৰ ইউনিট লেংথ, প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ লৈছিলোঁ লেমডা। গতিকে এই গাউসীয় পৃষ্ঠখনে ইয়াৰ কিমান লেংথ কভাৰ কৰি আছে? গাউসীয় পৃষ্ঠখনৰ ভিতৰত ইয়াৰ কিমান লেংথ আছে? এই গাউসীয় পৃষ্ঠখনৰ ভিতৰত ইয়াৰ কিমান লেংথ আছে? ইমানখিনি লেংথ আছে। প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ লেমডা। লেমডা ইজ দ্য লিনিয়াৰ চাৰ্জ ডেঞ্চিটি, তাৰমানে প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ লেমডা। গতিকে ইয়াত কিমান লেংথ আছে এইডোখৰ পাই লগে লগে? L লেংথ। গতিকে L লেংথত কিমান চাৰ্জ থাকিব? লেমডা ইনটু L. This is the total charge enclosed by the Gaussian surface. So আমি Q value পালো. So from Gauss law, phi equal to Q by epsilon naught is equal to lambda L divided by epsilon naught. আৰু আগতে আমি ফ্লাক্সৰ ভ্যালু পাইছিলোঁ E into 2 pi R L is equal to lambda L divided by epsilon naught. এটা আমাৰ L to cancel হ'ব. So E equal to lambda divided by 2 pi R epsilon naught. So this is the electric field intensity at a point which is at a distance R from the charged conductor. আহিত পৰিবাহীডালৰ পৰা R দূৰত্বত থকা এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হ'ব lambda divided by 2 pi R epsilon naught.